নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো দি প্ৰাইম শোলৈ মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, যোৱা সোমবাৰে বাংলাদেশৰ পট পৰিৱৰ্তন হৈছিল। বাংলাদেশৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী শেখ হাছিনাই দেশ ত্যাগ কৰিবলগীয়া হৈছিল আৰু আজি সোমবাৰ বাংলাদেশৰ বুৰঞ্জীত বহু ঘটনাই ঘটি গ'ল। নতুনকৈ এখন চৰকাৰ গঠন হ'ল, নতুনকৈ চিফ এডভাইজাৰ এজন নিযুক্ত হ'ল, অন্তৰ্বৰ্তীকালীন চৰকাৰ। পৰৱৰ্তী সময় নিৰ্বাচন কেতিয়া হ'ব সেই কথা এতিয়াও ঘোষণা কৰা নাই অন্তৰ্বৰ্তীকালীন চৰকাৰখনে। কিন্তু স্বাভাৱিকতে অসমতো তুলপাৰ লাগিল, অসম বা ভাৰতবৰ্ষত, কাৰণ শেখ হাছিনাই বৰ্তমান ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। সেই বিষয়সমূহে সংবাদ শিৰোনাম দখল কৰিছে, কিন্তু অসম কেন্দ্ৰিক বহুকেইটা প্ৰাসংগিক প্ৰশ্ন উত্থাপন হৈছে। বাংলাদেশৰ পৰিঘটনাই অসমৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিব নেকি? প্ৰথম প্ৰশ্ন। বাংলাদেশত যিসকল নিৰ্যাতিত হৈছে মূলতঃ হিন্দু আৰু আৱামী লীগৰ লোকসকল, তেওঁলোকে ভাৰতবৰ্ষত সোমোৱাৰ চেষ্টা কৰিছিলে, কিন্তু তেওঁলোকক ভাৰতবৰ্ষত নীতিগতভাৱে সোমাবলৈ দিয়া হোৱা নাই। আৰু মূলতঃ বাংলাদেশত হিন্দুসকলৰ ওপৰত যি নিৰ্যাতন, সেই নিৰ্যাতন বন্ধ কৰিবলৈ সমগ্ৰ বিশ্বৰ পৰা আহ্বান জনোৱা হৈছে বা সমগ্ৰ বিশ্বৰ হিন্দুসকল একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ মাজতে কিন্তু বাংলাদেশৰ একাংশ দুষ্কৃতিকাৰীয়ে বাংলাদেশৰ যি ইতিহাসত ভাৰতো জড়িত হৈ আছে তেনে ইতিহাস ধ্বংস কৰি দিবলৈ চেষ্টা কৰিছে। বংগবন্ধুৰ প্ৰতিমূৰ্তি ভাঙিছে বা ভাৰত বিৰোধী এক চিন্তাধাৰায়ো, এক ধাৰণায়ো দেশখনত গা কৰি উঠা পৰিলক্ষিত হৈছে। গতিকে আমাৰ আলোচনাৰ বিষয়, প্ৰিয় দৰ্শক, অবিৰত গতিত আমি যোৱা 7 দিন ধৰি বাংলাদেশ সন্দৰ্ভত আলোচনা কৰি আছিলোঁ। বাংলাদেশৰ প্ৰতিটো বিষয়, প্ৰতিটো এংগুল বিশ্লেষণ কৰি আছোঁ। আজি আমাৰ আলোচনাৰ বিষয় বাংলাদেশত যি পট পৰিৱৰ্তন, হিন্দুৰ ওপৰত যি অত্যাচাৰ, সমান্তৰালকৈ সেই বাংলাদেশৰ পৰিঘটনাই অসমত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব, অসমৰ ৰাজনীতিত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। আমাৰ সৈতে ষ্টুডিঅ'ত সংযুক্ত হ'ব কিছু সময়ৰ পিছত বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ, AIUDFৰ বিধায়ক আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে ডক্টৰ হাফিজ ৰফিকুল ইছলাম, অসম গণ পৰিষদৰ মুখপাত্ৰ জ্যেষ্ঠ নেতা তুলাৰাম গগৈ আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে, ৰাজনৈতিক বিশ্লেষক ছাইদুল ইছলাম উপস্থিত আছে, কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱা আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে, আৰু আমাৰ সৈতে সংযুক্ত হৈ আছে জ্ঞানেন্দ্ৰ বৰ্মন। মই প্ৰথমতে হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ, আপোনাৰ পৰা প্ৰাথমিক প্ৰতিক্ৰিয়া ল'ম। পাৰ্থ, বাংলাদেশ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ আৰু আমাৰ ভাৰতবৰ্ষৰ বৈদেশিক নীতি চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল এটা সম্পৰ্ক বজাই ৰখাৰ কাৰণে প্ৰয়াস কৰা, এইটো পূৰ্বৰ পৰা চলি আহিছে। আৰু চৰকাৰ দিল্লীত চেঞ্জ হৈ থাকিলেও চুবুৰীয়া ৰাষ্ট্ৰৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিলে আজিৰ যুগত, আগৰ পৰাই চলি আছে, এতিয়া আৰু বিশেষভাৱে বেছি আপোনাৰ এই গ্ল'বেলাইজেশ্যনৰ যুগত এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ ওপৰত চামহাও ডিপেণ্ডেণ্ট হয়। তেনেস্থলত মানে চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক ভাল থাকিলে এখন ৰাষ্ট্ৰ আগুৱাই লৈ যাবলৈ বহুত সহজ হয়। আৰু ঠিক তেনেকৈ আমাৰ ফৰেন পলিচি হিচাপে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত ভাল এটা সম্পৰ্ক ৰখাৰ চেষ্টা বিগত দিনত কৰা হৈছে। কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাক এটাৰ পিছত আন এটা আমাক এৰি কিছুমান চীনৰ লগত, কিছুমান আৰু কিবা এনেকুৱা এটা সম্পৰ্ক বাকী ৰাষ্ট্ৰবিলাক আপোনালোকে দেখিছে, আজি ম্যানমাৰৰ অৱস্থা দেখিছে, শ্ৰীলংকা, ইভেন নেপাল ভাৰতৰ ওপৰত সম্পূৰ্ণভাৱে ডিপেণ্ডেণ্ট এটা ৰাষ্ট্ৰ হোৱাৰ পিছতো মাজে মাজে নেপালে আকৌ চীনৰ লগত সম্পৰ্ক কৰিব যায়। এনেকুৱা কথা বাৰ্তাবিলাক আপোনালোকৰ যোগেদি গোটেই ভাৰতবাসীয়ে চায়। বা ভূটানেও মানে জাষ্ট ৰিচেণ্ট যদি আপুনি কিছুদিনৰ পৰা সম্পূৰ্ণভাৱে ভূটান মানে যদি সম্পূৰ্ণভাৱে আমাৰ ওপৰত ডিপেণ্ডেণ্ট বুলি ক'লেও ভুল নহ'ব। আৰু ভূটানক আমি কি সহায় নকৰোঁ, তাৰপিছতো কিন্তু চীনৰ মানে আগ্ৰাসন ভূটানৰ ওপৰত বা তেনেকুৱা এটা দৃষ্টি চীনে ৰাখে। তো এই কথা বাৰ্তাবিলাক আমি ভাৰতে লক্ষ্য ৰাখিব লাগে বা ৰাখে। কিন্তু এই গোটেইকেইখন ৰাজ্য বা ৰাষ্ট্ৰৰ ভিতৰত বাংলাদেশৰ লগত আমাৰ সম্পৰ্কটো বৰ ভাল আছিল পূৰ্বৰ পৰা, কিয়নো 71ৰ হিষ্ট্ৰী আমি সকলোৱে জানো। বাংলাদেশৰ স্বাধীনতাৰ মূলত ভাৰতৰ যিটো অৱদান আছিল, সেই কথা মই ভাবোঁ বাংলাদেশৰ কোনো এজন সচেতন নাগৰিক সেইটো নৎসাত কৰিব নোৱাৰিব, আৰু কৰিলে সেইটোতো অকৃতজ্ঞতাই হ'ব তেখেতসকলৰ কাৰণে। আৰু তেতিয়াৰ পৰা আজিলৈকে বাংলাদেশৰ লগত আমাৰ এটা মানে চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে ভাল এটা সম্পৰ্ক ৰাখি বাংলাদেশে চলি আহিছে। মাজে মাজে তাতে পৰিঘটনাবিলাক ইয়াৰ আগতে হৈ থাকে। কিন্তু ডক্টৰ ইউনুছে এটা কথা কৈছে, তেওঁ কৈছে অস্থিৰ বাংলাদেশ, যদি বাংলাদেশ অস্থিৰ হৈ থাকে তেতিয়া কিন্তু 7 ছিষ্টাৰ্ছো অস্থিৰ হোৱাৰ সম্ভাৱনা আছে। তেওঁ সেই ধৰণৰ আশংকা প্ৰকাশ কৰিছে। গতিকে প্ৰভাৱ সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব? মানে চুটফুট কথাত মানে সেইখিনিতো আমি ডিছকাছ কৰিবই লাগিব। এতিয়া বাংলাদেশত এই ৰিচেণ্ট যিটো ঘটনা হ'ল বা বাংলাদেশৰ যিটো তক্তাপলট যিটো হৈ গ'ল দীৰ্ঘদিনৰ পিছত, আৰু এইটো এদিনত হোৱা নাই, আমি ঘটনাবিলাক আমি লক্ষ্য কৰিছোঁ। বাংলাদেশৰ যদি আপুনি নিৰ্বাচন চায়, যোৱা নিৰ্বাচনত তাৰ পৰা আমি যোৱা বছৰ আমাৰ স্পীকাৰৰ নেতৃত্বত এটা দলো আমি গৈছিলোঁ তাতে সাধাৰণ মানুহবিলাকৰ লগতো কথা বাৰ্তা, আমাৰ মানে ইণ্ডিয়ান কমিউনিটিও যিখিনি আমাৰ স্বাধীনতাৰ আগত কিছুমান মানুহ আছিল, অসমীয়া মানুহ আছে, অসমীয়া গাঁও বাংলাদেশত আছে, চিটাগাঙত আছে অসমীয়া গাঁও, সেইসকল পাহৰি গৈছে নিজৰ মাতৃভাষা। এই মেখেলা আমাৰ লগত যিসকল মহিলা আছিল তেখেতসকলৰ মেখেলা আৰু গামোচা দেখি তেখেতসকলৰ চকু পানী ওলাইছে।
এনেকুৱা মৰম আমাৰ এই অসমীয়া গাঁও তাতে আছে বা সেই মানুহখিনি আনি আমি কালচাৰেল প্ৰগ্ৰাম বা আমাৰ যিখিনি মানুহ আছিল আৰু আপোনাৰ তাতে কি কয় ত্ৰিপুৰী বুলি কয় ঠিক আপোনাৰ এনেকুৱা ধৰণৰ আৰু কিছু মানুহ আছে সেইসকলক ৰাজবংশীসকল আছে তেখেতসকলৰ লগত আমি মত বিনিময় কৰিছোঁ তেতিয়া আমি লক্ষ্য কৰিছোঁ বহুতৰ মতামত আমি ইণ্ডিভিজুৱেলি লৈছোঁ তাতে মানে যেনেকুৱা ধৰণৰ ইলেকশ্যন হ'ব লাগে গণতন্ত্ৰটো যেনেকৈ ষ্ট্ৰং থাকিব লাগিছিল মানুহক সেই বস্তুখিনি কিন্তু বহুদিনৰ পৰাই তাতে এই চব বেমাৰ সোমাইছে ইলেকশ্যন সঠিকভাৱে নহয় মানুহে কোনোবা ভোট দিব গ'লে কয় তোমাৰ হৈ গৈছে তুমি আৰু তোমাৰ নাই হৈ গ'ল বোলে এতিয়া 20% 30% মানুহ পাৰ্টিচিপেট কৰে বাকী মানুহ নকৰে হয়তো হিচাপত 50% যোৱা নিৰ্বাচনত দেখাই দিলে এনেকুৱা ধৰণৰ কাণ্ডবিলাক কিন্তু হৈছে কোনোবা চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে আমি দিল্লীত চৌৰাহাত থিয় হৈ চৰকাৰৰ বিৰুদ্ধে আজি যিকোনো জাতি জনগোষ্ঠীৰ মানুহ প্ৰাইম মিনিষ্টাৰৰ বিৰুদ্ধে মাত মাতিব পাৰে কিন্তু বাংলাদেশত এইটো ছিষ্টেম নাছিল এনেকুৱা বহু মানুহক জেলত সোমাইছে বহুত ধৰণৰ কাণ্ড হৈছে যেনক মই শেষ কৰিম এই চব কথা বাৰ্তাৰ কাৰণে দীঘলীয়া এটা কামৰ কাৰণে আজি এই ঘটনাটো হ'ল কিন্তু এই মুহূৰ্তত আমি এইটো বিচাৰিম ভাৰত চৰকাৰেও নিশ্চয় চেষ্টা কৰি আছে আমিও বিচাৰোঁ ভাৰত চৰকাৰৰ যোগেদি এইটো মেছেজ যাব লাগে যে বাংলাদেশত থকা সংখ্যালঘু মানুহখিনি তেখেতসকলে নিৰাপদে থাকিব লাগে আৰু ইণ্টাৰিয়াম যিটো গভৰ্ণমেণ্ট হৈছে তেখেতসকলে তাত থকা সংখ্যালঘু মানুহখিনিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে সুৰক্ষা নিশ্চিত কৰিব লাগে এই কথাটো ইণ্ডিয়া গভৰ্ণমেণ্টে ফৰেন মিনিষ্ট্ৰীয়ে তাৰ লগত ইণ্টাৰিয়াম গভৰ্ণমেণ্টৰ লগত যোগাযোগ ৰাখিব লাগে আৰু আমাৰ বৰ্ডাৰ যেহেতু আগৰ পৰা আমাৰ এটা ইস্যু আছে বিদেশী ইস্যু বহুত সেন্সিটিভ ইস্যু গতিকে আমাৰ বিএছএফে বিলকুল দায়িত্ব পালন কৰি আছে আৰু আমাৰ অসমত লাগি থকা বৰ্ডাৰতো আমাৰ অসম পুলিচেও দায়িত্ব পালন কৰি আছে এইটো আৰু চকু ৰাখিব লাগে এই সুযোগত যাতে কোনো এজন বিদেশী আমাৰ সোমাব নোৱাৰে যদিওবা নিৰ্যাতিত হৈছে আশ্ৰয়ৰ কাৰণেও সোমাব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথা আমাৰ ভাৰতবৰ্ষত তেনেধৰণৰ এথনিক কমিউনিটিক নিজৰ স্বকীয়তা বজাই ৰাখিবলৈ সুৰক্ষা প্ৰদান কৰা হয় সাংবিধানিকভাৱে আপুনি ক'লে আপুনি বাংলাদেশ গৈছিলে যিসকল ভাৰতীয় মূলৰ যিসকল জনজাতীয় লোক তেওঁলোকে নিজৰ ভাষা ইত্যাদি ইত্যাদি পাহৰিছে গতিকে সেই সুৰক্ষা তেওঁলোকে পুৰা পৰিলক্ষিত হোৱা নাই মই তুলাৰাম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম প্ৰব্ৰজনৰ বিষয়টো পুনৰ উত্থাপিত হৈছে ভাৰতবৰ্ষত প্ৰায় সকলো দলে একেমুখে কৈছে এগৰাকী ব্যক্তিকো প্ৰৱেশ কৰিবলৈ দিব নালাগে এগৰাকী ব্যক্তিকো বাংলাদেশৰ এগৰাকী ব্যক্তিকো প্ৰৱেশ কৰিবলৈ দিব নালাগে কিন্তু তেওঁলোকক নিজ দেশতে সুৰক্ষা প্ৰদান কৰাৰ দাবী উত্থাপিত হৈছে প্ৰব্ৰজনৰ প্ৰসংগটোত আপুনি কি মন্তব্য আগবঢ়াব চাওক গোটেই প্ৰব্ৰজনৰ কথাটো যদি প্ৰব্ৰজনৰ ইতিহাস যদি ক'বলৈ যোৱা যায় এইটো আজিৰ কথা নহয় প্ৰব্ৰজনটো এইটো গোটেই বিশ্বজুৰি ইখন দেশৰ মাজত প্ৰব্ৰজন হয় কিন্তু এতিয়া শেহতীয়াকৈ বাংলাদেশৰ যি ঘটনাক্ৰম হ'ল এই ঘটনাক্ৰমত যদি যেনেকৈ আমি ফটোবিলাকত দেখিছোঁ যিবিলাক ভাইৰেল হৈছে সঁচা মিছা মই নাজানো ফটোবিলাকত তাৰমানে মই ইয়াতে এটা কথা কৈ আপোনাৰ কিছু ফটো সঁচা হিন্দুসকলৰ বিৰুদ্ধে কিন্তু হিন্দুবিলাকৰ বিৰুদ্ধে মুছলমানকো অত্যাচাৰ কৰিছে সেইবিলাকো আপোনালোকৰ হাতত তথ্য আছে আগামী লীগৰ মানুহবিলাকৰ ওপৰত অত্যাচাৰ হৈছে মূল কথা সেইটো তাতে ক'ৰবাত হিন্দু আছে হিন্দুবিলাকৰ ওপৰত হয়তো বেছিকৈ অত্যাচাৰ হৈছে ক'ৰবাত হয়তো মন্দিৰ চন্দিৰ ভঙা গৈছে আৰু হিন্দুবিলাক তাত ভয়ত আছে এইটো গোটেই বিশ্ব জনগোষ্ঠীয়ে বিশ্বৰবাসীয়ে বাংলাদেশত বসবাস কৰা সংখ্যালঘু মানুহবিলাকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তাৰ কাৰণে আমি আপিল কৰিব লাগে আৰু ভাৰতবৰ্ষই এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা ল'ব লাগে এক দুই মই আপোনাক এটা কথা কওঁ মোৰ এটা সাধাৰণ মোৰ নিজস্ব দৃষ্টিকোণেৰে এটা কথা চাইছোঁ তাতে মানে এটা ফেচবুকত খুব ভাইৰেল হৈছিলে ফটো এটা নদীত বহুত মানুহ নামি আছে ভাৰতবৰ্ষলৈ আহিবলৈ জয় শ্ৰীৰাম ধ্বনি দিয়া হৈছে আৰু তেওঁলোকৰ মাজৰে কিছুমানে মানে ভিডিঅ' কৰি আছে তেওঁলোকে হাঁহি আছে তেওঁলোকৰ লগত এজনো বাচ্চা নাই এজনো মহিলা নাই এটাও টোপোলা নাই তেনে কোনোবাই মই ক'বলৈ যোৱা নাই সেইটো মিছা সেইটো হেৰি কৰিছোঁ কোনোবাই এইটো কাৰণে ষড়যন্ত্ৰ কৰা নাইতো ষড়যন্ত্ৰ কৰি তেনেকৈ দুখন দেশৰ মাজত যদি মানুহৰ মাজত ক্লেশ আনিবলৈ বিচাৰে এইটো কিন্তু গোটেই বিশ্ববাসীৰ কাৰণে শান্তি বাতাবৰণ কেতিয়া হ'ব নোৱাৰে গতিকে এইবিলাকো খুব আমি গমি পিটি চাই কথাবিলাক ক'ব লাগে যিকোনো কথা যিকোনো মুহূৰ্তত সেই ফটোকেইটা আপোনালোকেও দেখিছে আৰু নদীত নামি আছে হাঁহি ভিডিঅ' কৰি আছে তাৰমানে তোমাৰ মুখত কোনো ত্ৰাসৰ তোমাৰ মুখত কিবা এটা তোমাৰ যে নিৰাপত্তাহীনতা তোমাৰ মুখতো এইটো অভিব্যক্তি দেখা নাই আমি এইটো কি কথা এইটো এইবিলাক কথাও কিন্তু আমি চোৱা উচিত সঁচা মিছা চোৱা উচিত আচ্ছা প্ৰব্ৰজনৰ কথাটো প্ৰব্ৰজনটো বন্ধ হ'ব লাগে খুব ষ্ট্ৰিক্ট হ'ব লাগে আমি 272 কিলোমিটাৰহে আমাৰ বাংলাদেশৰ লগত অসমৰ সীমা এই 272 কিলোমিটাৰ একদম পানী নহৰকা ধৰণৰ মানে ইয়াত ব্যৱস্থা হ'ব লাগে পশ্চিমবংগ মেঘালয় সকলো নহয় আমাৰ অসমৰ ক্ষেত্ৰত কৈছোঁ বাকীখিনিতো চাবই গতিকে তাত মানুহটো বাদ দিয়ক মেকুৰী এটাও যাতে পাৰ হৈ আহিব নোৱাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰোঁ বুলি যদি আন্তৰিকতাৰে ভাৰত চৰকাৰ লাগে মই ভাবোঁ একো ডাঙৰ কথা নহয় এইটো কৰিব পাৰিব
প্ৰবজন একেবাৰে প্ৰবজনটো ৰুধিব লাগে তাৰ আগতে এইটো সঁচা মিছাটো চাব লাগে সঁচা মিছা চাব লাগে মই ভাস্কৰ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিম আপুনি কি বিশ্লেষণ আগবঢ়াব বাংলাদেশৰ যি পৰিঘটনা সেই পৰিঘটনাই আমাৰ ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰিবনে অতি সম্প্ৰতি দেখা পোৱা গৈছে সকলো ৰাজনৈতিক দল কিন্তু একত্ৰিত হৈছে বাংলাদেশৰ যি ঘটনা সেই ঘটনাক গৰিহণা দিছে অল পাৰ্টি মিটিঙো হৈছিল য'ত আপোনালোকৰ দলপতি ৰাহুল গান্ধী উপস্থিত আছিল তেনে ক্ষেত্ৰত আপোনাৰ মন্তব্য কি আমাৰ এটা কথা চাব পৃথিৱীখনত যেতিয়াই আমি গণ্ডগোল হয় প্ৰতিটো গণ্ডগোলৰ পাছত এটা পাৰ্শ্বক্ৰিয়া থাকে সেইটো হৈছে আপোনাৰ ৰাজনীতি হয় এতিয়া আমাৰ বৰ্তমান আমাৰ যি লোকেলাইজড আমাৰ যিটো এতিয়া ইলেকশ্যন ধৰক আমাৰ আহিব এতিয়া ইলেকশ্যনবিলাক আহিব এই ইলেকশ্যনত সকলোৱে ভাবিছিলে যে বাংলাদেশৰ যিটো ইস্যু এই যুদ্ধ হোৱাৰ মানে এই তেওঁলোকৰ তাত যি আজি তেওঁলোকৰ শাসনৰ পৰা যেনেকৈ শ্বেখ হাছিনা আজি গাদীচ্যুত হ'ল গাদীচ্যুত হোৱাৰ লগে লগে তাত বহুত আৱামী লীগৰ মানুহক মাৰিছে আৰু শ্বেখ হাছিনাক বিশেষকৈ আমাৰ হিন্দু মানুহখিনিয়ে কিন্তু তেওঁক ভাল পাইছিলে মোৰ বহুত বন্ধু আছে তাত আৰু সেই মানুহখিনিয়ে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাক ভাৰতত আছে বেংগলী মানুহ তেওঁলোক পশ্চিমবংগৰ কিন্তু মাক বাপেকে এই ল'ৰা ছোৱালীবিলাকে আনিবলৈ বিচাৰে যে তোমালোক ইয়ালৈ গুচি আহা তোমালোকে বাংলাদেশত থাকিব নালাগে মাটি সম্পত্তি তাত চব আছে কিন্তু তেওঁলোকে আহিবলৈ নিবিচাৰে তেওঁলোকে এইটো কয় যে আমি ইয়াতেই জন্ম হ'লোঁ আৰু আমাৰ ইয়াত কোনো সমস্যা নাই আমি ইয়াতেই মৰিম ঠিক তেনেকৈ সেই যে আৱামী লীগক ধৰক ছাপোৰ্ট কৰা যিখিনি আমাৰ হিন্দু মানুহ আছে সেই হিন্দু মানুহখিনিক মুছলমান মানুহৰ লগতে ইছলাম ধৰ্মী মানুহৰ লগতে হিন্দু মানুহবোৰো এটেক হৈছে আৰু সেই বস্তুটোক আমাৰ ইয়াত এটা ইস্যু আমাৰ ধৰক এইটো এটা ইস্যু হ'ব যে আমাৰ হিন্দু মানুহক মাৰিছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ চেণ্টিমেণ্টেল ইস্যু কিছুমান সৃষ্টি কৰি তাত এটা এটেনশ্যন ডাইভাৰ্ট কৰাৰ এটা আমি আশংকা আমি নুই কৰিব নোৱাৰোঁ আৰু অন্যহাতে আজি এতিয়া মই অলপ দেৰি আগতে মই চাইছিলোঁ ছ'চিয়েল মিডিয়া চাই থাকোঁতে দেখিছোঁ যে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মতিউৰ শ্বেখ মুছাইৰ মোল্লা তানিয়া মোল্লা আৰু ৰীতা মোল্লা তেওঁলোক চাৰিগৰাকী তেওঁলোক ইছলাম ধৰ্মী মানুহ তেওঁলোক আচলতে নিৰ্যাতিত হৈ তেওঁলোক অসমলৈ আহিবলৈ বিচাৰিছিলে কিন্তু আমাৰ পুলিচে তেওঁলোকক বাধা দি আমাক আহিবলৈ দিয়া নাই সকলক আহিবলৈ দিয়া সেই তেওঁলোক ইছলাম ধৰ্মী মানুহ এনেকুৱা নহয় যে অকল হিন্দু মানুহে আহিবলৈ বিচাৰিছে ইছলাম ধৰ্মী মানুহো আহিবলৈ বিচাৰিছে যে ইমান হুলস্থুলত আমি নাথাকোঁ বা তেওঁলোকো হয়তো বিভিন্ন ধৰণে নিৰ্যাতিত হৈছে গতিকে এইবোৰ মই ভাবোঁ যে সময়ৰ লগে লগে এই আমাৰ যিটো সমস্যা বাংলাদেশত হৈছে এই বাংলাদেশৰ এই যিটো ইস্যু এইটো সোনকালে নাইকিয়া হওক তাত যিখন ইণ্টাৰিম গভৰ্ণমেণ্ট কৰিছে সেই ইণ্টাৰিম গভৰ্ণমেণ্টখন আল্টিমেটলি ছাকচেছ হওক যাতে পৰৱৰ্তী আকৌ এটা তেওঁলোকে ইলেকশ্যন কৰক শান্তি স্থাপন হওক যাতে আমিও এইবোৰ ইস্যু লৈ পেলাই হিন্দু মুছলমানৰ কথা যাতে আমি পাতি থাকিব লগীয়া নহয় কাৰণ শিক্ষিত সমাজত আচলতে ধৰ্মটো কেতিয়াও মুখ্য নহয় ই সদায় গৌণ হৈ থাকে হয় ধৰ্মটো মুখ্য নহয় গৌণ হৈ থাকে মই পুনৰ আপোনাৰ শিক্ষিত সমাজত ধৰ্মটো গৌণ হৈ থকা পৰিলক্ষিত হয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু এটা কথা দেখা পোৱা গ'ল তিনিগৰাকী ৰাজনৈতিক ব্যক্তিৰ পৰা বাংলাদেশৰ যি বিষয়টো সেই বিষয়টোৱে বা যি পৰিঘটনা আমি দেখা পালোঁ ৰাজনৈতিক পৰিঘটনাই বৰ বিশেষ প্ৰভাৱ ভাৰতবৰ্ষত বা অসম বা পশ্চিমবংগত এই মুহূৰ্তত নেপেলায় বা ভৱিষ্যতে অৱকাশ থাকিলেও এই মুহূৰ্তত নেপেলায় আৰু ভাৰতবৰ্ষৰ ৰাজনৈতিক দলসমূহ একত্ৰিত মূলতঃ বাংলাদেশৰ পৰা যাতে প্ৰব্ৰজন নহয় প্ৰতিটো ৰাজনৈতিক দলে সেই মত পোষণেই কৰিছে বা সেই ধৰণে পোষকতা কৰিছে মই চাইদুল আছে আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আছে দুয়োগৰাকীৰ ওচৰলৈ যাম প্ৰথমতে চাইদুলৰ পৰা আৰম্ভ কৰোঁ অতি সম্প্ৰতি ছ'চিয়েল মিডিয়াতো দেখা পোৱা গৈছে আন এক বিষয় অখণ্ড বাংলাৰ বিষয়টো উত্থাপিত হৈছে ডক্টৰ ইউনুছে যি ধৰণে ক'লে অস্থিৰ বাংলাদেশ যদি বাংলাদেশ অস্থিৰ হৈ থাকে তেতিয়া ছেভেন ছিষ্টাৰ্ছো প্ৰভাৱিত হ'ব তে ক'ৰবাত নহয় ক'ৰবাত অখণ্ড বাংলা যি এক কনচেপ্ট সেই কনচেপ্টটোৱে গা কৰি উঠিব পাৰে নেকি যদি মৌলবাদীৰ শাসনলৈ বাংলাদেশ যায় তেতিয়া সেই উত্তৰ পূৰ্বাঞ্চলৰ সেই গোটেইসমূহ ৰাজ্য বা পশ্চিমবংগ যদিও বা ধাৰণাটো অমূলক কিন্তু তেনেধৰণৰ ধাৰণা এটা দাবী উত্থাপন কৰি গোটেই অঞ্চলটো অস্থিৰ কৰাৰ অৱকাশ থাকিব পাৰে নেকি চাওক এটা অমূলক ধাৰণা এটা সৃষ্টি হ'ব পাৰে যিটো আৰু ধাৰণাৰ সৃষ্টি হ'ব পাৰেও নহয় ইতিমধ্যে ধাৰণাৰ সৃষ্টি হৈছে কাৰণে আপুনি প্ৰসংগটো উলিয়াইছে বা ছ'চিয়েল মিডিয়াত এখন মেপ আমি দেখিছোঁ এতিয়া মূল কথাটো এনেকুৱা আমি বাংলাদেশৰ এই গোটেই বিষয়টোলৈ কনচাৰ্ণ কিয় আমিতো কেতিয়াও এনেকুৱা কথা পতা নাছিলোঁ
আমি এইকাৰণে কনচাৰ্ণ যে আমি বাংলাদেশৰ লগত এটা লংগেষ্ট বৰ্ডাৰ শ্বেয়াৰ কৰোঁ, এবাউট 4,000 কিলোমিটাৰ। ফাৰ্ষ্ট, ছেকেণ্ডলি বাংলাদেশৰ লগত ভাৰতৰ যিটো ৰাজনৈতিক সম্পৰ্ক, আমি পূৰ্বৰ কথাটো বাদেই দিলোঁ, 71 চনৰ যিটো বাংলাদেশৰ স্বাধীনতাৰ বিষয়, সেইটোত ভাৰতৰ এটা প্ৰত্যক্ষ এটা সংযোগ আছে। আৰু তাৰ পৰৱৰ্তী সময়ত বাংলাদেশখন আমাৰ নেবাৰিং কাউণ্ট্ৰি হিচাপে আমি যিকেইখন আমি দেশ আমাৰ দেশৰ লগত আমাৰ চুবুৰীয়া দেশ আমাৰ লগত আছে, আটাইকেইখন দেশৰ ভিতৰত বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কটো ভাৰতৰ লগত আটাইতকৈ বেছি। আৰু অসমৰ যিটো প্ৰেক্ষাপট সেইটো হৈছে আমাৰ মানসিকতাত বাংলাদেশৰ লগত বিভিন্ন যি কথাই নাপাতো, আমি বাংলাদেশক আমি অলপ বেলেগকৈ চাওঁ এইকাৰণে যে বাংলাদেশৰ পৰা এটা ইনফ্লাক্স হৈছে অতীতত, আৰু গতিকে বাংলাদেশৰ সেই যিটো এটা আমাৰ মনত এটা বদ্ধমূল ধাৰণা হৈছে এই মানুহখিনি বাংলাদেশৰ পৰা আহিছে, এই মানুহখিনি ভাৰতীয় নাগৰিক হোৱাৰ পিছত আমি বাংলাদেশী বুলি কওঁ, বিভিন্ন কাৰণতে কওঁ, যি কাৰণতে নহওক, ৰাজনৈতিক কাৰণতে হওক বা সামাজিক কাৰণতে আমি কথাবিলাক কওঁ। এতিয়া এই যিটো কথা, এই প্ৰেক্ষাপটত বাংলাদেশৰ পৰা পুনৰ আকৌ অনুপ্ৰৱেশ হ'ব নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন। কাৰণ দুটা কথা আছে, এটা হৈছে বাংলাদেশৰ পৰা অনুপ্ৰৱেশ হোৱাৰ আটাইতকৈ সহজ পথটো হৈছে ইয়াত বিভিন্ন ধৰণৰ কেইদিনমান আগতে এটা ইউটিউবত ভিডিঅ' ওলাইছিল, সুৰংগত মানুহ অসমলৈ পাৰ হৈ অহাৰ এটা আটাইতকৈ যিটো সহজ সুযোগ সেইটো তেওঁলোকে দেখুৱাইছিল, পিছত বাৰু ইউটিউবে সেই ভিডিঅ'টো ডিলিট কৰিছে। এই মই ক'ব খোজা কথাটো এইটো যে আমাৰ মনত শংকা পুনৰ আকৌ মানুহ আহিব নেকি, এক। 2 নম্বৰ কথা, কাঁহ এখন যিহেতু অসমত ভাৰতত গৃহীত হৈছে আৰু অসমত প্ৰযোজ্য হৈছে, গতিকে কাৰ গইনা লৈ পেলাই একাংশ মানুহে এই গোটেই বিষয়টো, এই যিটো এটা আনৰেষ্ট এটা বাংলাদেশত হৈছে সেইটো দেখুৱাই পেলাই ভাৰতত কোনোবা মানুহ প্ৰৱেশ কৰিব নেকি। আৰু প্ৰৱেশ কৰিলে আটাইতকৈ সহজ কথাটো হৈছে ৱেষ্ট বেংগল আৰু অসম, তেওঁলোকৰ এটা সহজ টাৰ্গেট। গতিকে গোটেই বিষয়টো আছে। আৰু তাৰ লগত আমি সদতে এটা কথা শ্বেয়াৰ কৰি ভাল পাওঁ যে আপুনি যদি অসমীয়া ভাষী মানুহ, মই যদি অসমীয়া ভাষী মানুহ, য'তে নাথাকোঁ আমি ভাষাটোক লৈ পেলাই একাত্ম হৈ পৰোঁ। গতিকে এই গোটেই বিষয়টো, গোটেই ভাষাৰ যিহেতু ক'ৰবাত এটা মিল আছে, এই অখণ্ড বাংলাদেশৰ বিষয়টো কোনোবা সেইটো কৰিব পাৰে নেকি, এইটো এটা অমূলক ধাৰণা। কাৰণ ভাৰতৰ আজিৰ তাৰিখত যিটো গোটেই এটা গোটেই বিশ্বত বৈদেশিক যিটো পৰিক্ৰমাৰ মাজত শক্তি, সেই যিটো গুৰুত্ব, সেইটো গুৰুত্বৰ পিছত মই নাভাবোঁ যে কোনোবাই এখন ছ'চিয়েল মিডিয়াত মেপ উলিয়াই দিলে অসমখন বাংলাদেশে নিব পাৰিব। কিন্তু মই এটা কথা বিশ্বাস কৰোঁ, এই ধৰণৰ চিন্তা অসমখনক বাংলাদেশৰ লগত কোনোবা সংযোগ কৰিব পাৰে, এই ধৰণৰ যিটো চিন্তা আগবঢ়াই দিয়া হৈছে, এই চিন্তাটো কিন্তু মই ভাবোঁ অত্যন্ত আমাৰ কাৰণে এটা পইণ্ট লগতে লগাই থব খোজোঁ যে এই বিষয়টো এইকাৰণে মই চিন্তাজনক বুলি ভাবোঁ। ক'ৰবাত এটা ইনডক্ট্ৰিনেশ্যন হ'ব পাৰে নেকি একাংশ মানুহৰ মাজত, যে আমাৰ এখন এনেকুৱা দেশ হ'ব পাৰে, এনেকুৱা এখন ৰাষ্ট্ৰ হ'ব পাৰে, এনেকুৱা এটা বিষয় আগবঢ়াই দিয়া হ'ব পাৰে নেকি। যদি তেনেকুৱা বিষয় এনেকুৱা বিষয় এটা কিন্তু আমি চিন্তা কৰি কাৰণে আমাৰ প্ৰজন্মটোৱে যিটো ভুগিছোঁ, আমাৰ দেউতাহঁতে ককাহঁতে যিটো আন্দোলন কৰি পেলাই একো ফল নাপালে, এতিয়া আমি দেখিছোঁ যে এতিয়া সেই পৰিৱেশ নাই। আকৌ যদি নতুনকৈ আৰু যদি ইনফ্লাক্স হয়, সেই বিষয়টো উত্থাপন কৰিলোঁ। ডক্টৰ বৰ্মন, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ, আপোনাৰ মন্তব্য ল'ম বিশেষকৈ অতি সম্প্ৰতি যোৱা সোমবাৰৰ ঘটনা, আৰু তাৰপিছত দেখা পোৱা গ'ল তাৎক্ষণিকভাৱে হিন্দুসকল নিৰ্যাতনৰ বলি হ'ল। তাৰপিছত কিন্তু বাংলাদেশৰো হিন্দুসকল একত্ৰিত হ'ল, তেওঁলোকে বাউন্স বেক কৰিলে, তেওঁলোকে নিজৰ সুৰক্ষাৰ দাবী কৰিলে, আৰু নতুন যিগৰাকী চিফ এডভাইজৰ, প্ৰধানমন্ত্ৰী পৰ্যায়ৰ বুলিয়ে ক'ব লাগিব, তেওঁ হিন্দুৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে। সমগ্ৰ বিষয়টো আপুনি কেনেদৰে চায়, হিন্দুৰ সুৰক্ষাৰ বিষয়টো কেনেদৰে চায়, বা সমগ্ৰ এই ঘটনাটোত যিধৰণে একাংশই কৈ আছে মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত হৈছে, খ্ৰীষ্টিয়ান এখন দেশ গঠন কৰাৰ তেওঁলোকৰ ষড়যন্ত্ৰ একাংশই ক'ব বিচাৰে, একাংশই কয় মৌলবাদী জড়িত হৈ আছে। কিন্তু এই গোটেই ঘটনাক্ৰমৰ মাজত আপুনি হিন্দুসকলৰ সুৰক্ষাৰ বিষয়টো কেনেদৰে চায়? ভাৰতবৰ্ষই বৰ্ডাৰ কটকটীয়া কৰি তুলিছে, নিষিদ্ধ নিৰাপত্তা, নিৰ্যাতিত লোকসকল ভাৰতত আশ্ৰয় ল'বলৈও প্ৰৱেশ কৰিব নোৱাৰা এক অৱস্থা। তেনেস্থলত এই সুৰক্ষাৰ দিশটোক আপুনি কেনেদৰে বিশ্লেষণ কৰে, হিন্দুসকলৰ সুৰক্ষা বা সংখ্যালঘুসকলৰ সুৰক্ষাৰ দিশটো? নিশ্চিতভাৱে সংখ্যালঘুসকলৰ সুৰক্ষাৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু এতিয়া ৰাষ্ট্ৰসংঘই, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু আনকি জামাতেও, বাংলাদেশৰ জামাতে ইছলামেও স্বীকাৰ কৰিছে যে হিন্দুৰ ওপৰত অবৰ্ণনীয় নিৰ্যাতন অত্যাচাৰ হৈছে। দেখা পোৱা গৈছে যে যি সময়ত এটা সময়ত বাংলাদেশত 30% হিন্দু আছিলে, সেই কমি কমি গৈ এতিয়া 7%ৰ ওচৰ পাইছে। আৰু সেই বিষয়ে আমি অধ্যয়ন কৰি দেখিবলৈ পালো, বাংলাদেশৰ আপোনাৰ আগশাৰীৰ বিশ্ববিদ্যালয়ৰ মুছলমান অধ্যাপকেও এটা কথা কৈছে যে যিধৰণে হিন্দু পপুলেশ্যনটো ডিক্লাইন হৈছে তাৰ এটা মুখ্য কাৰণ হ'ল ৰিলিজিয়াছ পাৰ্চিকিউশ্যন। আৰু এতিয়া আমি প্ৰত্যেকজন সংবেদনশীল, ৰিগাৰ্ডলেছ কাষ্ট, ক্ৰিড অৰ পলিটিকেল এফিলিয়েশ্যন, মই ভাবো প্ৰত্যেকজন সংবেদনশীল ব্যক্তি উদ্বিগ্ন হোৱাৰ এটা
অত্যন্ত উদ্বিগ্ন হোৱাৰ এটা কাৰণ আছে, উদ্বিগ্ন হোৱা উচিত যে যি ধৰণৰ অপৰণীয় অত্যাচাৰ আক্ৰমণ চলিছে সি সঁচাকৈয়ে প্ৰত্যেকজন মানৱতা প্ৰেমী ব্যক্তিক উদ্বিগ্ন কৰি তুলিছে। হয়, কিছুমানে ৰাজনৈতিক কাৰণত, কিছুমান দল সংগঠনে ৰাজনৈতিক কাৰণত, ৰাজনৈতিক উৰ্ধত ৰাখি পেলাই তেওঁলোকে বাংলাদেশৰ হিন্দুৰ কাৰণে এটা টুইট পৰ্যন্ত কৰা নাই। তথাকথিত ধৰ্ম নিৰপেক্ষতাৰ কথা কোৱা বা অহিংসাৰ কথা কোৱা ব্যক্তিয়ে এই হিংসা নেতাই এই হিংসা দেখিও ব্যথিত হোৱা নাই, সেইটো অকমান আশ্চৰ্যকৰ কথা। দ্বিতীয় এটা পইণ্ট যিটো বিষয়ে আজি আহিছে যে বাংলাদেশৰ ভাৰতত প্ৰৱেশ কৰিব দিয়া নাই, হয় আজি কিন্তু গৃহীত হৈ যোৱাৰ পিছত এটা কথা সকলোৰে স্পষ্ট হৈছিলে যে সংখ্যালঘুৱে বাংলাদেশত ভাৰতত সুৰক্ষা বিচাৰিলে পাব। আৰু ভাৰত এখন মহান দেশ, আৰু অতীতৰে পৰা ভাৰতে পাৰ্চী বিলাকৰ কথাই কওক, তিব্বতী বিলাকৰ কথা কওক বা ইহুদী বিলাকৰ জ্ঞানেন্দ্ৰ বৰ্মন, ডক্টৰ বৰ্মন, CAA এৰ এটা তাৰিখ নিৰ্ধাৰিত কৰি দিয়া হৈছে 31 ডিচেম্বৰ 2014। গতিকে 2014, গতিকে কাৰ অধীনত অৱকাশ আছে নেকি হিন্দুসকল, নিৰ্যাতিত হিন্দুসকল নাগৰিকত্ব লাভ কৰাৰ? নহয়, মই সেইটো কথা ক'ব বিচৰা নাই। নাগৰিকত্বটো এটা বেলেগ বিষয়। এই মুহূৰ্তত এটা হিউমেনিটেৰিয়ান ক্ৰাইচিছ হৈছে। আৰু আপুনি লক্ষ্য কৰিব যে ভাৰতত প্ৰায় 1 লাখ ৰোহিংগা মুছলমান ভাৰতবৰ্ষত আশ্ৰয় লৈ আছে। দিল্লীত তেওঁলোকক আশ্ৰয় দিয়া হৈছে, জম্মুত তেওঁলোকক আশ্ৰয় দিয়া হৈছে। আৰু ঐতিহাসিকভাৱে ভাৰতে শৰণাগতক আশ্ৰয় দি আহিছে, তিব্বতীয়ে কওক, ইহুদীয়ে কওক, আশ্ৰয় দি আহিছে। গতিকে আজি যদি কোনোবা নিৰ্যাতিত হিন্দুৱে যদি ভাৰতত শৰণ বিচাৰে, মই ভাবো ভাৰতবৰ্ষৰ এটা নেশ্যনেল কমিটমেণ্ট যে এই শৰণাগতক আশ্ৰয় দিয়া। অসমৰ ক্ষেত্ৰত বা নৰ্থ ইষ্টৰ ক্ষেত্ৰত বিষয়টোত সংবেদনশীলতা আছে, বুজি পাওঁ, কিন্তু সামগ্ৰিকভাৱে মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা কথাটো কৈছো আপোনাক। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ পৰা আমি সেই দৃষ্টিকোণেৰে চাব লাগিব। এটা হিউমেনিটেৰিয়ান ক্ৰাইচিছ হৈছে, গতিকে সেই দিশৰ পৰা বিষয়টো চাব লাগিব। মই এতিয়া আন এটা বিষয় আপোনাক ক'ব খুজিছো, কিন্তু মই ইয়াতে ইণ্টাৰেপ্ট কৰিছো হিন্দুসকল নিৰ্যাতিত হৈছে, তেওঁলোকক ভাৰতবৰ্ষই আশ্ৰয় দিব লাগে, উদাৰতাৰ পৰিচয় দিব লাগে। ভাৰতবৰ্ষ এখন উদাৰ দেশ, কিন্তু সমস্যা কিছু টেকনিকেল বা প্ৰেক্টিকেল কিছু প্ৰব্লেম আছে। যি সীমাইদি তেওঁলোকে প্ৰৱেশ কৰিব, হিন্দুসকলৰ লগত আন ধৰ্মাৱলম্বী লোকো প্ৰৱেশ কৰিব। যদি হিন্দুসকলক সুৰক্ষা দিয়াৰ পোষকতা আপুনি কৰিছে, নিৰ্যাতিত আৱামী লীগৰ নেতাসকলকো ভাৰতবৰ্ষত সুৰক্ষা দিয়াৰ প্ৰয়োজন, মানৱতাৰ দৃষ্টিৰে যদি চাব লাগে, নহয় জানো? তাৰমানে অতীতত ভাৰতে ৰিগাৰ্ডলেছ ৰিলিজিয়াছ লাইন, এতিয়া চাওক মুছলমানসকল ইছলামিক দেশত ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি নহয়, পলিটিকেলি আপোনাৰ তেওঁলোক এফেক্ট হ'ব পাৰে, কিন্তু ৰিলিজিয়াছ পাৰ্চিকিউশ্যনৰ বলি তাত খ্ৰীষ্টিয়ান বা বুদ্ধ বা হিন্দুসকল হৈ হৈছে। বাংলাদেশৰ UN ৰিপৰ্টত প্ৰকাশ পাইছে, আমেৰিকান সাংসদৰ ৰিপৰ্টত সেইবিলাক কথা প্ৰকাশ পাইছে। গতিকে বিষয় দুটা অকণমান পাৰ্থক্য আছে। এতিয়া কথাটো অসমৰ অসমৰ ক্ষেত্ৰত অকণমান আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ভাল পাম। অসমৰ ক্ষেত্ৰত ইয়াৰ হিউজ এটা ইমপ্লিকেশ্যন আছে। আজি যিটো অবান্তৰ বুলি কিছুমানক লাগিছে, কথাটো চাব, বাংলাদেশত যি প্ৰকৃতিৰ মৌলবাদৰ উত্থান ঘটিছে আমি দেখিবলৈ পাইছো। যোৱা কেইবাবছৰ গতিকে সেই একেই এলিমেণ্ট কিন্তু অসমতো অপাৰেট কৰিছে, অসমতো আৰম্ভ হৈছে। নলবাৰী, বৰপেটা, নগাঁও জিলাত সেই জেহাদী মৌলবাদী ধৰা পৰিছে। গতিকে সেই একেই এলিমেণ্ট বিলাক, যি এলিমেণ্টে শংকৰদেৱ কলাক্ষেত্ৰ আক্ৰমণ কৰিছিলে, সেই এলিমেণ্ট অসমতো সক্ৰিয় হৈ আছে। মাল্টা মালফাৰ ইতিহাসটো আছেই অসমত, আমি জানো। গতিকে সেইকাৰণে অসমৰ ক্ষেত্ৰত অত্যন্ত সংবেদনশীল আমাৰ বৰ্ডাৰ ষ্টেট, অসম অত্যন্ত সজাগ সতৰ্ক হৈ থকাৰ প্ৰয়োজন আছে, যাতে মৌলবাদী শক্তিয়ে ইয়াত গা কৰি উঠিব নোৱাৰে। হয় হয় হয়, আপোনাৰ পইণ্ট ল'লোঁ আৰু অৱকাশ পাইছোঁ আমি আলোচনা আগবঢ়াই লৈ যাবলৈ। আপুনি প্ৰথমতে আপুনি যি বক্তব্য আগবঢ়ালে, প্ৰথমতে মানৱীয় দৃষ্টিকোণেৰে ধৰ্মৰ ভিত্তিত নিষ্পেষিত নিৰ্যাতিত হোৱা লোকসকলক ভাৰতে আশ্ৰয় দিব লাগে। মূলতঃ হিন্দুসকল যদি নিৰ্যাতিত হৈছে বৰ্তমানৰ পৰিঘটনাৰ পৰা হিন্দুসকলক দিব লাগে। মই হয় আপোনাৰ ওচৰলৈ যাব বিচাৰিছিলোঁ ডাঙৰীয়া। আমি এটা ইণ্টাৰনেশ্যনেল ইছ্যুলৈ আমি আলোচনা কৰি আছোঁ, আৰু ষ্টুডিঅ'ত থকা গোটেইখিনি মানুহ আমি এইটো যে ভাৰত চৰকাৰক আমি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে যে বাংলাদেশত থকা সংখ্যালঘু মানুহখিনি নিৰাপদে থকাৰ ব্যৱস্থাৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লাগে ভাৰতে ল'ব লাগে, আৰু তেখেতসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে ভাৰত চৰকাৰে মানে এক্সট্ৰিম পইণ্টত গৈ তেখেতসকলৰ প্ৰচেষ্টা হাতত ল'ব লাগে। এখেতে আনি অসমৰ লগত মিলাই দি মণিপুৰৰ কথা মুখত নলয়, অসমত আহি মাল্টা মালফা কিবা কিবি এখেতে কৈ আছিল। কেইজন মানুহ কনভিক্টেড হৈছে আপুনি ক'ব পাৰিবনে? গতিকে যদি আপুনি তেনেকৈ কয়, আপোনাৰ দৰে তেনেকুৱা মানসিকতা থকা
বা তেনেকুৱা আৰু কিবা এটা হৈ আছে নেকি সেই কথা বাৰ্তাবিলাকেও কিন্তু ইয়াতে অসমত আমি চিন্তা কৰিব লগা হৈছে এটা ইণ্টাৰনেশ্যনেল ইছ্যু সবেই ভালদৰে আলোচনা কৰি আছোঁ অসমত আনি আপোনাৰ চকুত সেই মুছলমানখিনিয়ে পৰিছে যে অসমত নলবাৰী বৰপেটা অমুক তমুকত আপুনি মাল্টা মালফা কি নাম ক'লে এইখিনি আমি শুনাই নাই কোনোদিন আৰু সেইখিনিয়ে আপুনি এজন মানুহ এতিয়ালৈকে কনভিক্টেড হোৱা বুলি আপুনি দেখাব নোৱাৰে লিষ্ট দিব নোৱাৰে এটা কমিউনিটি এটা গোষ্ঠী এটা জনগোষ্ঠী এটা জাতিক আপুনি ব্লেম কৰি থৈ গুচি গ'ল মণিপুৰৰ কথালৈ আপোনাৰ মুখত ওলায় মণিপুৰত যে হিন্দু ভাইসকলৰ ওপৰত আক্ৰমণ হৈছে আপুনি বা আপোনাৰ দৰে চিন্তাশীল ব্যক্তিসকল সেই কথা বাৰ্তাবিলাক আপুনি ক'ব নোৱাৰে বাংলাদেশ লৈ ইমান দৰত আমিও কৈছোঁ বাংলাদেশৰ সংখ্যালঘুখিনি নিৰাপত্তা থাকিব লাগিব সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে আমি দাবী জনাম আজিও স্পিকাৰৰ লগত দেখা হৈছিল আমি এনেও কৈছোঁ যে লাগিলে আকৌ যাম আমি গৈ বাংলাদেশত গৈ আমি তাত কৈ আহিম যে তাতে থকা সংখ্যালঘুক নিৰাপত্তা নিশ্চিত কৰিব লাগে আপুনি ঘৰৰ মানুহখিনিক ব্লেম দি কি লাভ আছে মণিপুৰৰ কথা ডিছকাছ কৰক না হয় জ্ঞানেন্দ্ৰ বৰ্মন মই বিৰতি ল'ব লাগিব সংক্ষেপত প্ৰতিক্ৰিয়া ঘৰৰ মানুহখিনিক ব্লেম দিয়াৰ কি যুক্তি আছে সেই অভিযোগ বিধায়ক ডাঙৰীয়াৰ ইউডিএফৰ বিধায়ক ডাঙৰীয়া সংক্ষেপত কিন্তু মই ব্লেম নহয় মই ফেক্টছ বিলাক কৈছো আপোনাক এই নলবাৰী জিলাত মোৰ গৃহ জিলা নলবাৰীৰ মুকালমাত ভাৰতবৰ্ষৰ মোষ্ট ৱান্টেড জেহাদী শাহানুৰ আলম ধৰা পৰিছিলে বৰপেটা জিলাৰ সৰ্থেবাৰীত ধৰা পৰিছে নগাঁও জিলাত ধৰা পৰিছে প্ৰফুল্ল মহন্ত চৰকাৰৰ 11জনকৈ ISI এজেণ্ট ধৰা পৰিছিলে ধুবুৰী জিলাত জেহাদী সন্ত্ৰাসবাদী প্ৰৱেশ কৰোঁতে ভাৰতীয় সেনা বাহিনীয়ে গুলীয়াই হত্যা কৰিছিলে এই পৃষ্ঠভূমিত আমি বিচাৰ কৰিব লাগিব কথাবোৰ মই ফেক্টছ বিলাক দিছো আপোনাক মণিপুৰত বিজেপি চৰকাৰ মণিপুৰত আপুনি সমৰ্থন কৰা এটা চৰকাৰ চলি আছে পুলিচৰ হাতৰ পৰা থানা আক্ৰমণ কৰি পুলিচৰ অস্ত্ৰ শস্ত্ৰ কাঢ়ি লৈ গৈছে সেইসকল সন্ত্ৰাসী নহয়নে সেই বিষয়ে আপুনি কিয় নকয় এই কথাবিলাক আমি পাহৰিলে নহব আজি আব্দুল মহিম মজুমদাৰে মিটিঙত কৈছিলে যে অসমক মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য কৰিব লাগে এই কথাবিলাক আমি এই বিচাৰ বিশ্লেষণ কৰিব লাগিব ডাঙৰীয়া মই আলোচনাটো আগবঢ়াই লৈ যাম আব্দুল মহিম মজুমদাৰে অসমক মুছলিম সংখ্যাগৰিষ্ঠ ৰাজ্য কৰিব বিচৰা নাই এইটো আপুনি ভুল তথ্য দিছে ডাঙৰীয়া মুছলিম সংখ্যাগৰিষ্ঠৰ প্ৰসংগটো আমি এই মঞ্চত আলোচনা কৰিছো সেইকাৰণে আপুনি বাংলাদেশৰ পৰা হিন্দু আনি অসমৰ আপুনি হিন্দু পপুলেশ্যন বঢ়াব বিচাৰিছে জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া ডক্টৰ হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া মই বিৰতি ল'ব লাগিব আজি সময় মোৰ হাতত কম আছে দুইকে মই শান্ত হ'বলৈ আহ্বান জনাম মুছলমান সংখ্যাগৰিষ্ঠ হ'ব এই বিষয়টো অতি সম্প্ৰতি অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও সেই মন্তব্য কৰিছিল 2041 বছৰত অসমত মুছলমানৰ জনসংখ্যা 50%তকৈ অধিক হ'ব সেই মন্তব্য কৰিছিল এই মঞ্চত কি আলোচনা কৰিছিলোঁ মই আলোচনা আগবঢ়াই লৈ যাম জ্ঞানেন্দ্ৰ বৰ্মনে যিখিনি বিষয় কৈছে তাৰ প্ৰতিক্ৰিয়া আমি সকলোৰে পৰা ল'ম আমাৰ বিষয়টো আছিল বাংলাদেশৰ ৰাজনীতি অসমত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব জ্ঞানেন্দ্ৰ বৰ্মনৰ মতে অসমত মৌলবাদী শক্তি বৃদ্ধি পাব কাৰণ মৌলবাদীৰ হাতলৈ বাংলাদেশৰ চৰকাৰখন গৈছে কিন্তু বিগত মৌলবাদী যিকেইটা ঘটনা অসমত ঘটিছে বা তেনেধৰণৰ সন্ত্ৰাসবাদী ধৰা পৰিছে সেয়া হাছিনা চৰকাৰৰ সময়তে ধৰা পৰিছে প্ৰথম কথা আৰু দ্বিতীয় কথাটো হৈছে হিন্দুসকল যদি নিৰ্যাতিত হৈছে তেওঁলোকক অসমত শৰণ বা আশ্ৰয় দিব লাগে নে নালাগে বিজেপিৰ চক্ৰধৰ গগৈ আমাৰ সৈতে সংযুক্ত হৈছে এটা বিৰতি ল'ম বিৰতিৰ পিছত পুনে বিজেপিৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছোঁ দ্বিতীয়টো খণ্ডত উপনীত হৈছোঁ প্ৰায় 10-11 মিনিটমান সময় আছে প্ৰতিজন মোৰ অতিথিৰ ওচৰলৈ মই এবাৰকৈ যোৱাৰহে সুযোগ পাম চাগৈ মই চক্ৰধৰ গগৈ নতুনকৈ সংযুক্ত হৈছে মই আপোনাৰ ওচৰলৈ যাম আমি বাংলাদেশৰ দৃশ্যপটৰ কথা পাতি আছিলোঁ বিষয়টো হৈছে বাংলাদেশত যিসকল নিৰ্যাতিত হৈছে সংখ্যালঘু আৰু ভাৰতলৈ আশ্ৰয় বিচাৰি আহিব বিচাৰিছে তেওঁলোকক আশ্ৰয় দিব লাগে নে নালাগে ইন প্ৰিন্সিপল শাসক দলে আশ্ৰয় এই মুহূৰ্তলৈকে দিয়া নাই বাংলাদেশক প্ৰেছাৰ দিব বিচাৰিছে হিন্দুসকলক নিজ দিশতে সুৰক্ষা প্ৰদানৰ কিন্তু আক্ষৰিক অৰ্থত নতুন যিটো ইণ্টাৰিম চৰকাৰ সুৰক্ষা দিয়াত কিন্তু যিমানলৈকে সফল হ'ব লাগিছিল সফল হোৱা নাই আপুনি কি মন্তব্য কৰিব না মই বিশেষকৈ বাংলাদেশৰ বৰ্তমানৰ যিটো পৰিস্থিতি আৰু বিশেষভাৱে সংখ্যালঘু হিন্দুসকল বৌদ্ধসকল খ্ৰীষ্টীয়সকল যি আছে এই সংখ্যালঘুসকলৰ ওপৰত যিটো আক্ৰমণ চলিছে এইটো মই নিন্দা কৰিছোঁ এইটো কেতিয়াও হ'ব নালাগে কাৰণ এখন ধৰণৰ আমাৰ ভাৰতবৰ্ষৰ দৰে ধৰ্মনিৰপেক্ষ এখন ৰাষ্ট্ৰটো এইটো সম্ভৱেই নহয় কিন্তু বাংলাদেশত যিটো হৈ আছে এইটো নিন্দনীয় কথা কিন্তু এতিয়া প্ৰশ্নটো আহিছে যে আমাৰ তাৰ পৰা যিসকল সংখ্যালঘু মানুহ ভাৰতবৰ্ষলৈ মানে আহিব খুজিছে শৰণাৰ্থী হিচাপে সেইখিনিক আমাৰ চৰকাৰে গ্ৰহণ কৰিব নে নকৰে এটা গ্ৰহণ কৰা নকৰা অৰ্থত মই ব্যক্তিগতভাৱে ক'ব খোজো যে এইটোতো মানুহ এখিনিক ইয়ালৈ আনি পেলাই আমাৰ অসমৰ জনসংখ্যাখিনি এগুণৰ লগত দুগুণ কৰি পেলাই বহালেও এইটো কোনো অসমীয়া মানুহে বা অসমৰ কোনো জাতি ধৰ্মৰ মানুহে নিবিচাৰে কিন্তু
এই গোটেই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে যে তেওঁলোকে শৰণাৰ্থীটো দিবনে ইয়াত ৰাখিবনে নেৰাখে বা শৰণাৰ্থী হিচাপে তেওঁলোকক ল'বনে নলয় মই ব্যক্তিগতভাৱে এইটোৱে ক'ব খোজো যে তাত শৰণাৰ্থী হিচাপে 2 দিন ইয়াত ৰক্ষণাবেক্ষণ দিয়াতকৈ তাতেই যদি মানুহখিনিক আমি সুৰক্ষা ব্যৱস্থাটো কৰি দিব পাৰোঁ এইটোহে আমি অতিকৈ প্ৰয়োজনীয় কথা আৰু সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো কথাবিলাক আলোচনা কৰিছে আৰু আপুনি দেখিছে যে সমগ্ৰ বিশ্বজুৰি এই হিন্দুসকলৰ ওপৰত বা সংখ্যালঘুসকলৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদ ইতিমধ্যে গুঞ্জ উঠিছে ইংলেণ্ড আমেৰিকাৰ দৰে ৰাষ্ট্ৰটো গৈ এইবিলাকৰ প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈছে গতিকে মই ভাবোঁ যে যিকোনো প্ৰকাৰে এই বাংলাদেশত থকা যিসকল আমাৰ হিন্দু খ্ৰীষ্টিয়ান জৈন বৌদ্ধিষ্ট যি আছে সকলোকে সুৰক্ষিত কৰি ৰখাটো দৰকাৰ আৰু যেনেধৰণে আজি আমি ভাৰতবৰ্ষত আমাৰ মাজত কোনো ধৰণৰ ক্লেশ নোহোৱাকৈ আমি যিকোনো মানুহৰ লগত মিলিজুলি আছোঁ তেনেধৰণে বাংলাদেশত কিয় থাকিব নোৱাৰিব গতিকে আমি থকাটো বিচাৰিছোঁ কাৰণ সেই মানুহখিনি বাংলাদেশৰ বিপৰীতে ইয়াত 2 দিন থাকিলে ইয়াত কোনে মাটি ভেটি দিব 2 দিন খুৱাই বুৱাই ৰখা মানে আমাৰ এটা সাংঘাতিক এটা ঝামেলা আহি যাব গতিকে সেই ঝামেলাটোৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁলোকক এটা পাৰ্মানেণ্ট সলিউশ্যন হিচাপে জোৰ মানুহ তাতে শান্তিপূৰ্ণভাৱে ৰখাৰ ব্যৱস্থাটো কৰিলে অতি কৰাৰ আপুনি পোষকতা কৰিছে জ্ঞানেন্দ্ৰ ব্ৰহ্মণে কিন্তু কৈছিলে যিহেতু আমি ৰোহিংগীয়াসকল ৰাখিছোঁ 1 লাখ ৰোহিংগীয়াৰ তেওঁ তথ্য দিব বিচাৰিছে দিল্লীত শৰণাৰ্থী হৈ আছে গতিকে হিন্দুসকলকো দিব লাগে ভাৰতবৰ্ষত আশ্ৰয় সেই মন্তব্য তেওঁ কৰিছিলে আৰু তাৰে প্ৰত্যুত্তৰ সকলোৰে পৰা ল'ব বিচাৰিম এইটো খণ্ডত মই এইবাৰ আহিছোঁ ৰফিকুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰলৈ আপুনি প্ৰত্যুত্তৰ দিছিলে আৰু কিবা ক'ব বিচাৰিব নেকি পাৰ্থ ময়ো গগৈ ডাঙৰীয়াই যেনেকৈ কৈছে যে আমাৰ ভাৰত ৰাষ্ট্ৰ বাংলাদেশৰ লগত যিটো ইণ্টেৰিয়াম চৰকাৰ আহিছে তেখেতসকলৰ লগত যোগসূত্ৰ কৰিব লাগে যে তাত থকা সংখ্যালঘু মানুহখিনিক তেখেতসকলে নিৰাপত্তা নিশ্চিত কৰিব লাগে আৰু এটা বস্তু আমি লক্ষ্য কৰিছোঁ যে জাষ্ট নতুন তেখেতসকলৰ চৰকাৰ হৈছে এতিয়াও আমি আশ্বস্ত নহয় ভাৰতে চোকা দৃষ্টি ৰাখিব লাগিব তেখেতসকলৰ লগত যোগাযোগ ৰাখি ভাৰতে তেখেতসকলক মানে প্ৰেছাৰ এটা ক্ৰিয়েট কৰিব লাগিব যাতে এই মানুহখিনিক নিৰাপত্তা নিশ্চিত কৰে যোৱাকালি মোষ্ট প্ৰবাবলি তাতে লক্ষাধিক হিন্দু ভাইসকল ওলাই আহিছে প্ৰতিবাদ তেখেতসকলে কৰিছে কিন্তু এটা বস্তু দেখিছোঁ যে সেই প্ৰতিবাদৰ পিছত কিন্তু তাতে মুছলমান মানুহ তেখেতসকলৰ ওপৰত জঁপিয়াই পৰা নাই এইটো মিন কৰিছে যে মুছলমান মানুহেও তাৰে যি বাংলাদেশৰ মুছলমান মানুহ তেখেতসকলেও বিচাৰিছে নিৰপেক্ষ মানুহখিনি যে এই মানুহখিনি নিৰাপত্তা পাব লাগে আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি আমি আৰু কিছু বস্তু লক্ষ্য কৰিছোঁ ক'ৰবাত দেখিছোঁ মন্দিৰত আক্ৰমণ কৰিছে আমাৰ বেয়া লাগিছে হিন্দু মানুহ 2-4 জনৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা দেখাইছে বেয়া লাগিছে কিন্তু একে টাইমত আপোনাৰ আওয়ামী লীগৰ কিছুমান নেতা মুছলমানসকলৰো কিন্তু আক্ৰমণ কৰিছে বহুত পুলিচকো তেখেতসকলে মাৰিছে ছাত্ৰক যিহেতু তেখেতসকলে মাৰিছিল সেইকাৰণে আওয়ামী লীগৰ মানুহ হওক বা পুলিচ হওক তেখেতসকলৰ ওপৰত মুছলমানৰ ওপৰত আক্ৰমণ কৰিছে এট দ্য ছেম টাইম মই শেষ কৰিম তাতে মই দেখিছোঁ কিছুমান মাদ্ৰাছা ষ্টুডেণ্ট মন্দিৰৰ সন্মুখত বহি মন্দিৰ পহৰা দিছে যাতে কোনেও মন্দিৰ আক্ৰমণ কৰিব নোৱাৰে ছ'চিয়েল মিডিয়াত ইয়াৰ কাৰণে মই আশাবাদী আৰু ইণ্টেৰিয়াম চৰকাৰৰ 17জনীয়া সদস্যৰ ভিতৰত 2জন হিন্দু মানুহৰ নামো মই দেখিছোঁ এজন ট্ৰাইবেল মানুহ এজন হিন্দু বঙালী হিন্দু গতিকে এই গোটেইখিনি বস্তু আমি এটা আশাবাদী যে তাতে পৰিস্থিতি ভাল হওক যিহেতু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ তাত পৰিস্থিতি ভাল থাকিলে আমি ভালে পাওঁ আৰু বাংলাদেশৰ লগত আমাৰ এটা ভাল সম্পৰ্ক আছিল এই ৰাষ্ট্ৰৰ জন্মদাতাটো ভাৰত গতিকে আমি বিচাৰোঁ তাতে শান্তি প্ৰতিষ্ঠা হওক তাত থকা সব মানুহ তেখেতসকলে মিলিজুলি চলক আৰু বিশেষভাৱে সংখ্যালঘুক নিৰাপত্তা তেখেতসকলে দিয়ক ভাৰত ৰাষ্ট্ৰে ইয়াৰ কাৰণে চকু ৰাখক নিশ্চিত তাৰ পৰা মানুহ আমি আনিব নালাগে কোনোপধ্যেই ৰঙা দলিচা লৈ বহি থাকিব নালাগে যে আৰু বাংলাদেশী হিন্দু আনি আমাৰ জনসংখ্যা যেহেতু কমিছে গতিকে বঢ়াব লাগে সেইটো নহয় জনসংখ্যা কমিছে বঢ়োৱাৰ কাৰণে বেলেগ পদ্ধতি আছে কিন্তু সেইটো বাংলাদেশৰ ধাৰ কৰি মানুহ আনি আমাৰ ৰাষ্ট্ৰত জনসংখ্যা বঢ়াব নালাগে নিজৰ মানুহখিনিক আমি খাব দিব পৰা নাই নিজৰ মানুহখিনিক আমি ভাল ব্যৱস্থা কৰিব পৰা নাই গতিকে আমাক বাংলাদেশী নালাগে হাফিজ ৰফিকুল ইছলাম জনসংখ্যা বৃদ্ধিৰ প্ৰসংগটোকে উত্থাপিত হোৱা নাই আমি কথা পাতিব বিচাৰিছোঁ নিৰ্যাতিতসকলক মানৱীয় দৃষ্টিকোণেৰে আমাৰ ইয়াত আশ্ৰয় দিয়াৰ অৱকাশ আছে নে নাই সেই বিষয়টো আমি উত্থাপন কৰিছিলোঁ মই আপুনি যি বক্তব্য ৰাখিলে তাৰ প্ৰতিক্ৰিয়া মই জ্ঞানেন্দ্ৰ ব্ৰহ্মণৰ পৰা ল'ম কিন্তু এই মুহূৰ্তত মই তুলাৰাম গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ মৌলবাদী যিসমূহ শক্তিৰ উত্থান মাজে সময়ে বা উত্থান বা আত্মপ্ৰকাশ মাজে সময়ে অসমত দেখা পোৱা যায় নতুন বাংলাদেশৰ যি অভ্যুত্থানৰ পিছত মৌলবাদী শক্তি পুনৰ সক্ৰিয় হৈ উঠিব বুলি আপুনি ভাবে নেকি নহয় এইটো মৌলবাদী শক্তি বা মুছলমান ফাণ্ডামেণ্টেলিষ্ট কিছুমান অসমত বা ভাৰতবৰ্ষৰ বিভিন্ন কোণত আগৰ পৰা ধৰা পৰি আছে সংক্ষিপ্তভাৱে খালি মই এটা কথা মই আপোনাক ক'ব বিচাৰোঁ এই গোটেই ব্যৱস্থা এইবিলাক শক্তি অপশক্তিবিলাকক ৰোধ কৰিবৰ কাৰণে ভাৰত চৰকাৰে যথোপযুক্ত ব্যৱস্থা লৈছে অসম চৰকাৰে লৈছে মই নাভাবোঁ তেওঁলোকে আহি অসমত কিবা মানে ঘটনা কৰিব পাৰিব খালি মই এটা কথা আপোনাক কওঁ তাত হিন্দুবিলাক মানে ধৰ্মীয় সংখ্যালঘুবিলাক বাংলাদেশত থকা তেওঁলোকে সুৰক্ষিত হ'বই লাগিব ইণ্টাৰনেশ্যনেলি আমি প্ৰেছাৰ দিয়া ভাল মই চক্ৰ গগৈ মাননীয় বিধায়ক চক্ৰ গগৈৰ কথাখিনিৰ লগত একমত কাৰণ বাংলাদেশখন জন্ম হৈছে ধৰ্মৰ ভিত্তিত নহয় ভাষাৰ ভিত্তিত তেওঁলোকৰ ওপৰত যেতিয়া উৰ্দু ভাষা জাপি দিয়া হৈছিল
তেওঁলোকে আমাৰ বাংলা ভাষাত ক'বলৈ দিব লাগে বুলি কৈছে পাকিস্তান পাৰ্লিয়ামেণ্টত জন্ম। কিন্তু উৰ্দুত তেওঁলোকক ক'বলৈ বাধ্য কৰাৰ কাৰণেই বাংলাদেশ মানে জন্ম হোৱা এটা পটভূমি আৰম্ভ হ'ল পিছত বাংলাদেশ সৃষ্টি হ'ল এতিয়া শ্বেখ হাছিনা চৰকাৰে অৱশ্যে সন্ত্ৰাসবাদী নিৰ্মূলত তেওঁ অগ্ৰণী ভূমিকা লৈছিল সেইটো অসম বা ভাৰতবৰ্ষৰ কাৰণে এটা ভাল সংকেত আছিল তেওঁ যোৱাৰ পিছত এতিয়া মই আশা ৰাখিম নতুনকৈ যি চৰকাৰ আহিছে তেওঁলোকেও সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত শ্বেখ হাছিনাই লোৱাই পদক্ষেপ ল'ব বাকী শ্বেখ হাছিনা বাকী বহু কথা আপোনালোকে সকলোৱে জানে আমি ইয়াত থকা সকলোৱে আমি কিছুমান আমাৰ খবৰ আছে তেওঁ মানে গণতান্ত্ৰিকভাৱে তেওঁ শাসন ব্যৱস্থা চলোৱাত অলপ ব্যৰ্থ হৈছিল সেইবিলাকতো আছেই কিন্তু সন্ত্ৰাসবাদী নিৰ্মূলৰ ক্ষেত্ৰত শ্বেখ হাছিনাই যেনেকৈ খুব এক্টিভভাৱে কাম কৰিছিল যিটো আমাৰ ভাৰতবৰ্ষ অসমৰ কাৰণে ভাল হৈছিল তেনেকৈ আগন্তুক চৰকাৰখনে কৰিব বুলি মই আশাবাদী আৰু তাত সংখ্যালঘু হিন্দুসকল সুৰক্ষিত হ'বই লাগিব তেওঁলোকে তাত কিবা এটা খেলি মেলি মানে মাৰ ধৰ খাইছে কাৰণে ইয়াত আমি বিচনা পাই ৰৈ থাকিলে নহ'ব যে আহা বিচনা ৰেডি আছে তোমালোক আহা এই টাইপ নহয় মই চক্ৰ গগৈৰ কথাখিনিৰ লগত আপুনি চক্ৰ গগৈ ডাঙৰীয়া কথাখিনিৰ সৈতে একমত মই এবাৰ ভাস্কৰ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ ষ্টুডিঅ'ত সকলোৱে তেওঁ বিশেষকৈ ৰাজনৈতিক ব্যক্তিকেইজনে কংগ্ৰেছ বিজেপি AIUDF আৰু অগপয়ো বাংলাদেশৰ পৰা নিৰ্যাতিত হিন্দুসকলক ভাৰতবৰ্ষত আশ্ৰয় দিয়াৰ পোষকতা কৰা নাই বৰঞ্চ তাতে তেওঁলোকক সুৰক্ষা প্ৰদান কৰিব লাগে মৌলবাদীৰ ক্ষেত্ৰত আপুনি কি মন্তব্য কৰে মৌলবাদী শক্তি উত্থান ঘটিব নেকি বা তাৰ যোগেদি অসম প্ৰভাৱিত হ'ব নেকি মৌলবাদী শক্তিৰ কথাটো এনেকুৱা এতিয়া এই মুহূৰ্তত মৌলবাদী শক্তি এটাত গা কৰি উঠিব নেকি এইটো কোৱাটো বহুত টান কিয়নো ইতিমধ্যে আমি সকলোৱে জানো যে এটা ঘটনা ঘটিল হঠাৎ শ্বেখ হাছিনা ভাৰতলৈ গুচি আহিব লগা হ'ল কিন্তু আওয়ামী লীগৰ এতিয়া প্ৰায় মই যিটো কাগজত মই যিটো ছ'চিয়েল মিডিয়াত দেখিছোঁ প্ৰায় 12 মিলিয়ন তাত ছাপোৰ্টাৰ আছে তেওঁলোকৰ গতিকে 12 মিলিয়ন মানুহখিনি ফটককৈ নাইকিয়া হৈ নাযায় আৰু তেওঁলোক যিহেতু ভোটাৰ আৰু সময় যোৱাৰ লগে লগে তাত এটা পৰিৱৰ্তন হ'ব কাৰণ মহম্মদ ইউনুছ যিগৰাকী তেওঁ নবেল লৰেট কিন্তু নোবেল প্ৰাইজ তেখেতে পালে কিন্তু দেশখন শাসন কৰাটো এটা যথেষ্ট বহুত জটিল কথা গতিকে এটা সাময়িকভাৱে এটা ব্যৱস্থা হৈছে যে তেওঁ যিহেতু এগৰাকী নোবেল প্ৰাইজ পোৱা ব্যক্তি গতিকে সকলোৱে তেখেতক শ্ৰদ্ধা কৰে আৰু তেখেতৰ সেই নোবেল প্ৰাইজটোৰ ইমেজত আমাৰ ছাত্ৰসকলেও তেখেতক আৰু তেওঁ নিজেও অৱশ্যে জেল খাবলগীয়া হৈছিলে তেওঁ চৰকাৰে তেওঁক হাছিনাৰ বিৰুদ্ধাচৰণ কৰিছিলে সেই সুবাদতে তেখেতক ছাপোৰ্ট কৰিছে কিন্তু অনাগত সময়ত মই নাভাবোঁ যে তাত মৌলবাদী শক্তিয়ে তাত গ্ৰ' কৰি পেলাই হঠাৎ কিবা এটা কৰি পেলাব পাৰিব কাৰণ সমগ্ৰ বিশ্বয়ো তাত লক্ষ্য ৰাখিছে আৰু বিশেষকৈ আমাৰ ভাৰত চৰকাৰেও তাত নজৰ দিছে আৰু মৌলবাদী যদি কেনেবাকৈ তাত গা কৰি উঠিবলৈ হয় সেইটো কিন্তু কাৰো কাৰণে তাৰ কাৰণে কাৰণ বাংলাদেশৰ নিজৰ কাৰণেও ক্ষতিকাৰক কাৰণ বাংলাদেশ এখন মূলতঃ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ আৰু তেওঁলোকে বহুত তেজৰ বিনিময়ত তেওঁলোকে পাকিস্তানৰ পৰা তেওঁলোকে স্বাধীনতা লাভ কৰিছিলে কিন্তু ডাঙৰীয়া এটা মই ইণ্টাৰেপ্ট কৰিব বিচাৰিম যি স্বাধীনতাৰ আপুনি কথা কৈ আছে যি ভাষাৰ ভিত্তিত তুলাৰাম গগৈ ডাঙৰীয়াই বাংলাদেশ গঠনৰ কথা কৈ আছে কিন্তু নৱপ্ৰজন্মৰ কিছু একাংশ প্ৰতিবাদকাৰীয়ে দেখা পোৱা গ'ল সেই ইতিহাস যেন বিকৃত কৰিব বিচাৰিছে বংগবন্ধুৰ মূৰ্তি ধ্বংস কৰিছে তাৰ সমান্তৰালে 16 ডিচেম্বৰৰ যি সেই প্ৰতিমূৰ্তি ভাৰতীয় সেনাৰ হাতত বা সন্মুখত পাকিস্তানী সেনাই আত্মসমৰ্পণ কৰা সেই দৃশ্য ৰিপ্লিকেট কৰি যি প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল সেই প্ৰতিমূৰ্তিও ভাঙি দিয়া হৈছে গতিকে তেনে ক্ষেত্ৰত মৌলবাদীৰ উত্থানৰ অৱকাশ নথকা নহয় থাকিব পাৰে বুলি একাংশই শংকা প্ৰকাশ কৰিছে মই চাইদুল আপোনাৰ ওচৰলৈ আহিম আপুনি কি মন্তব্য আগবঢ়াব মৌলবাদীৰ উত্থান ঘটিব পাৰে নেকি বা সেই যি বাংলাদেশৰ সৃষ্টি কৰিছিল বংগবন্ধুৱে ভাৰতীয় সেনাই প্ৰাণৰ আহুতি দিছিল সেই বাংলাদেশ নোহোৱা হৈ গ'ল বুলি ভাবে নেকি আপুনি আমি কেতিয়াও ঘূৰাই নাপাওঁ চাওক বিষয়টো এনেকুৱা যে আজি যিটো ৰাজনৈতিক পৰিস্থিতি সেই পৰিস্থিতিটো অত্যন্ত গম্ভীৰ অত্যন্ত সেনচিটিভ গতিকে আজি আমি কৈ দিব নোৱাৰোঁ হ'বনে নহ'ব কিন্তু এটা শংকা আমাৰ মনত আছে তেনেকুৱা হ'ব পাৰে কাৰণ আমি যিটো অতীত যিটো চাওঁ শ্বেখ হাছিনাৰ যিটো কাউণ্টাৰ পাৰ্ট সেই কাউণ্টাৰ পাৰ্ট যিবিলাক পাৰ্টি আছে তেওঁলোকে কিন্তু বিভিন্ন সময়ত বিএনপি এই ধৰণৰ কিছু কথাৰ লগত জড়িত হৈছে বা ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ যিটো এটা মনোবৃত্তি সেইটো কিন্তু একেবাৰে প্ৰ ইণ্ডিয়া নহয় এই কথাটো আমি দেখিছোঁ এতিয়া হয় মই ইয়াতে ইণ্টাৰেপ্ট কৰিব বিচাৰিছোঁ এইবাৰ কিন্তু আন্দোলনত ভাৰত বিৰোধী এক চিন্তাধাৰা গা কৰি উঠিছিলে মই সেই কথাটোলৈ আহিম এতিয়া মই ক'ব খুজিছোঁ যে
তাত দুটা কথা আছে এটা হৈছে কি শেখ হাসিনা যিখন গভৰ্ণমেণ্ট আছিল সেইখন গভৰ্ণমেণ্ট আছিল খুব মাইনৰিটি তাৰ যিখিনি মাইনৰিটি আছে তাৰ যিখিনি হিন্দু মানুহ বা অন্যান্য যিবিলাক মানে বিভিন্ন অন্য ধৰ্মৰ মানুহ আছে সেই মানুহখিনিৰ প্ৰতি অত্যন্ত তেওঁৰ লিনিয়েজ আছিল সেই মানুহখিনি তেওঁৰ খুব ছাপৰ্টিভ আছিল আৰু সেই মানুহখিনিক তেওঁৰ যি ধৰণে ৰাজনৈতিকভাৱে হওক বা অন্যান্য বিষয়ত আগবঢ়াই নিব চেষ্টা কৰিছিল সেইটো লৈ পেলাই একাংশ জামাতি মানুহে হওক বা বিএনপি ছাপৰ্টাৰে হওক এই বিষয়টো তাত কিন্তু এটা পলিটিকেল এটা মাইলেজ লোৱাৰ কাৰণে ব্যৱহাৰ কৰিব চেষ্টা কৰিছে 1 নম্বৰ কথা 2 নম্বৰ কথাটো হ'ল এই আটাইতকৈ যিটো চিন্তাৰ কথা এই মুহূৰ্তত তাত পুলিচ আৰু আৰ্মি গোটেই বিষয় গোটেই ৰাষ্ট্ৰখনৰ ব্যৱস্থাটো তেওঁলোকে কিন্তু এতিয়া নিয়ন্ত্ৰণ কৰিব পৰা পৰিৱেশলৈকে অহা নাই কাৰণ আমি দেখিছোঁ যে প্ৰায় 1500 পুলিচমেন তাত তেওঁলোকে নিজৰ জীৱন দিছে পলাব লগা হৈছে এনেকুৱা পৰিৱেশ আনকি পৰিৱেশ এনেকুৱা আছে হেলিকপ্টাৰৰ পৰা তেওঁলোকে গুলী বৰ্ষণ কৰিব লগা অৱস্থা গতিকে এই যিটো শেখ হাছিনাই এই গোটেই আন্দোলনটো দমন কৰাৰ ক্ষেত্ৰত যিধৰণৰ ব্যৱস্থা লৈছিল তাৰ যিটো প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়াটো অত্যন্ত স্পষ্ট ৰূপত আমি দেখিছোঁ 1 নম্বৰ কথা 2 নম্বৰ মই এটা আপোনাক পইণ্ট কৈ থ'ব খুজিছোঁ আমাৰ অসমত এতিয়া আপোনালোকে মই এটা কথা গম পাইছোঁ যে আপোনালোকৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকৰ টেলিভিশ্যন প্ৰায় 12 লাখ মান মানুহে এইকেইদিন বাংলাদেশত চাইছে মানে কৰবাত এই বিষয়টো এটা গুৰুত্ব আছে এলগৰিথম যিটো কথা আজিকালি ওলাইছে এইটো সাংঘাতিক কথা আমি ছ'চিয়েল মিডিয়াত যেতিয়া মোবাইলটো লৈ পেলাই চাওঁ স্মাৰ্টফোনটো মই কি চাব খুজিছোঁ আমি সেইটো দেখোঁ যদি কোনোবা চাব খুজিছে যে বাংলাদেশত সকলো মানুহে ডিষ্টিংলি কওক বাংলাদেশৰ মানুহখিনিয়ে অসমৰ চেনেল চাই আছে গতিকে বাংলাদেশ আৰু অসমৰ মানৱ গোটৰ মাজত কিবা আপুনি কানেকশ্যন মই দুটা কথা কওঁ বাংলাদেশৰ একাংশ মানুহ আছে তেওঁলোকে ভাৰতত নিজৰ শিপা বিচাৰি ফুৰে আৰু অসমৰ একাংশ মানুহ আছে তেওঁলোকে বাংলাদেশত আপোন মানুহ থকা বুলি ভাবে এই যিটো সম্পৰ্ক এই সম্পৰ্কটো আমি একেবাৰে এৰি দিব নোৱাৰোঁ এটা মই মাত্ৰ আপোনাক শেষ কৰি যাব খুজিছোঁ তাত আজিও প্ৰায় 20% মান মানুহ আছে বুলি সন্দেহ কৰা হয় যিসকলে পাকিস্তানপন্থী পাকিস্তানৰ প্ৰতি তেওঁলোকৰ লিনিয়েজ আছে সেই মানুহখিনিয়ে কিন্তু এই যদি এই গোটেই আন্দোলনটোৰ প্ৰেক্ষাপটত ভাৰত বিৰোধী যদি কিবা যদি কুচক্ৰান্ত কৰে আমি আচৰিত নহয় কিন্তু মই এটা কথা কৈ থ'ব খুজিছোঁ মই পাছত এটা বাক্য শেষ কৰি থ'ম এইখন কিন্তু 6th ইণ্টাৰিম গভৰ্ণমেণ্ট বাংলাদেশৰ প্ৰথমখন নহয় আমি যদি এনেকুৱা অস্থিৰতা আছে এটা পইণ্ট মই এড কৰি থ'ব পাৰিম নেকি যদি আপুনি সময় দিয়ে বিৰতিৰ পিছত মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই বিৰতিৰ পিছত পুনৰ আপোনাৰ ওচৰলৈ আহিম অস্থিৰতা বাংলাদেশত বিগত সময়তো দেখা পোৱা গৈছিল মৌলবাদী শক্তিয়ে গা কৰি উঠিব নেকি সেই এক প্ৰাসংগিক প্ৰশ্ন কাৰণ যিখন ইণ্টাৰিম চৰকাৰ সেই ইণ্টাৰিম চৰকাৰৰ হিফাজতে ইছলাম নামৰ এটা সংগঠন যিটো এক প্ৰকাৰ মৌলবাদী সংগঠন সেই সংগঠনৰ এজন প্ৰতিনিধি আছে মই বিৰতি ল'ম বিৰতিৰ পিছত মই পোনে জ্ঞানেন্দ্ৰ বৰ্মনৰ ওচৰলৈ যাম তেওঁৰ পৰা প্ৰতিক্ৰিয়া ল'ম এই মুহূৰ্তলৈ লৈছোঁ এটা বাণিজ্যিক বিৰতি শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক শেষৰ খণ্ডত উপনীত হৈছোঁ 6 মিনিট সময় পুনে প্ৰথমতে মই ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন তাৰপিছত চক্ৰধৰ গগৈৰ ওচৰলৈ যাম বৰ্মন আপুনি ডক্টৰ বৰ্মন আপুনি শুনি আছিলে সকলোৰে বক্তব্য কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব হয় চাওক মই ইতিমধ্যে মোৰ বক্তব্যখিনি মই উল্লেখ কৰিলোৱে এটা কথা চাওক যি দল সংগঠনবিলাকে ৰোহিংগা মুছলমানক আশ্ৰয় দিবলৈ দাবী উত্থাপন কৰি আহিছিলে সেই দল সংগঠন নেতাসকলৰ এতিয়া বাংলাদেশৰ হিন্দুক আশ্ৰয় দিব নালাগে বুলি কোৱাৰ কোনো নৈতিক অধিকাৰ নাই নেক্সট পইণ্ট বাংলাদেশত আজি ন্যায় বিচাৰি হিন্দু সমাজ ওলাই আহিছে হিন্দু সমাজে নিজৰ ভূমিত নিজৰ অধিকাৰ বিচাৰিব লাগিব আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বিচাৰিব লাগিব এয়া এটা শুভ লক্ষণ বাংলাদেশ যেনেকৈ মুছলমানৰ বাংলাদেশ তেনেকৈ হিন্দুৰো এটা বিখ্যাত গান এইকেইদিন চলি আছে দেশটা তোমাৰ একাৰ নাকি ও দেশবাসী বন্ধ করো হিন্দুৰ ওপৰ হামলা সেই দেশখন সকলোৰে দেশ আৰু সেই দেশখন বাংলাদেশ সুস্থিৰ বাংলাদেশ ধৰ্ম নিৰপেক্ষ পন্থ নিৰপেক্ষ বাংলাদেশ সকলোৰে কাম্য নেইবাৰ হিচাপে বাংলাদেশ সুস্থিৰ থকাটো বাংলাদেশত মানৱতা জীয়াই থকাটো আমিও কামনা কৰোঁ সকলোৱে কামনা কৰে কিন্তু এই বিষয়টো উদ্বেগৰ বিষয় আমাৰ কাৰণে আৰু বিশেষকৈ সৰ্বভাৰতীয় প্ৰেক্ষাপটত হিন্দু সুৰক্ষা দিয়াৰ যথেষ্ট অৱকাশ আছে দিব লাগিব সেয়া এক জাতীয় ৰাষ্ট্ৰীয় দায়িত্ব দেশৰ স্বাধীনতা আন্দোলনৰ এক অসম্পূৰ্ণ অধ্যায় কিন্তু অসমৰ ক্ষেত্ৰত মই ক'ব খোজো আমি সজাগ সতৰ্ক হৈ থাকিব লাগিব এই কাৰণে যে যি আজি মৌলবাদী উপাদানবিলাকে বাংলাদেশত মন্দিৰ জ্বলাইছে জীয়ৰী বোৱাৰীক আজি অপমান কৰিছে সেই একেই এলিমেণ্টবিলাকে শংকৰদেৱ কলাক্ষেত্ৰ জ্বলাইছিলে
অৰ্থাৎ অসমতো সেই এলিমেণ্টবিলাক সক্ৰিয় হৈ আছে আৰু অসমত জনগাঁথনি য'ত য'ত সলনি হৈ গৈছে ধুবুৰী গোৱালপাৰা বৰপেটা দৰং যিবিলাক ঠাইত জনগাঁথনি সম্পূৰ্ণৰূপে সলনি হৈ গৈছে সেইবিলাক ঠাইত মৌলবাদী জেহাদীৰ উত্থান ঘটা আমি দেখিবলৈ পাইছো জনগাঁথনি সুস্থিৰতা ঘূৰাই আনিব লাগিব ঘূৰাই অনাৰ স্বাৰ্থত ষ্ট্ৰেটেজি বনাব লাগিব অসমত অসমীয়াৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব আৰু একে সময়তে অসমীয়াত্ব যদি ৰক্ষা কৰিব লাগে শংকৰ মাধৱৰ দৰ্শন ৰক্ষা কৰিব লাগিব অসম হিন্দু সংখ্যাগৰিষ্ঠ হৈ থাকিব লাগিব সেই কথা আমি পাহৰি গ'লে নহ'ব হয় মই আপোনাৰ মন্তব্য ল'লো চক্ৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ শেষৰটো মন্তব্য মোৰ হাতত সময় বেছি নাই 4 মিনিটমান আছে আপোনাৰ পৰা 1.5 মিনিটত প্ৰতিক্ৰিয়া মই ডক্টৰ বৰ্মন ডাঙৰীয়াৰ বক্তব্যখিনি শুনিলোঁ তেখেতৰ বক্তব্যৰ নিশ্চয় তাৰ ভিতৰত এটা কাৰণ আছে মানে শৰণাৰ্থী অহাৰ লগে লগে এটা শংকা হৈ গৈছে যে বাহিৰৰ পৰা অহা মানুহখিনিৰ মাজত সব ভাল মানুহ আহিবনে নাহে এটুক লৈ হয়তো ডক্টৰ বৰ্মন চিন্তিত আৰু হেতু আমিও চিন্তিত নোহোৱা নহয় না বিজেপিৰ নীতি আছিল যে হিন্দুসকল যদি নিৰ্যাতিত হয় ক'ত যাব ভাৰতলৈ আহিব আৰু সেই নীতি কেন্দ্ৰ কৰি সিএ আপোনালোকে সেইটোৱে এটা নিৰ্যাতিত হ'লেও তাৰমানে আমি বিগত দিনৰ যিটো ইনফ্লাক্স আমাৰ অসমলৈ যিখিনি হ'ল এই ইনফ্লাক্সটো আৰু শৰণাৰ্থীটো একে বস্তু নহয় শৰণাৰ্থীটো আপুনি ইণ্টাৰনেশ্যনেলি এইটো মানে স্বীকৃতিপ্ৰাপ্ত যে আমি বিভিন্ন দেশত যেতিয়া ডাঙৰ ডাঙৰ সংঘাতবিলাক হয় ডাঙৰ ডাঙৰ বিপৰ্যয় আহে বেলেগ বেলেগ দেশৰ ইখন দেশৰ পৰা সিখন দেশলৈ সাগৰত নাৱেৰে পাৰ হৈ যোৱা আমি দেখিছোঁ মানুহ সাগৰত নাৱত ডুবি মানুহ মৰাও দেখিছোঁ শৰণাৰ্থী গতিকে তেনেকুৱা ধৰণৰ ইণ্টাৰনেশ্যনেলি কিছুমান নিয়ম আছে যিটো কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সেইটোত মই বা বৰ্মন ডাঙৰীয়াই কৈ দিলে মানুহ ইয়াতে ল'ব নোৱাৰে হেতু মোদীজিয়ে গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব যে শৰণাৰ্থী ল'ব বা নল'ব কিন্তু আমাৰ শংকাটো হৈছে যে শৰণাৰ্থীখিনি অহাৰ লগে লগেই যে ইয়াত আমাৰ সন্ত্ৰাসবাদটো ইয়াত বেছি হৈ যাব নেকি এইটোক লৈ আমি নিশ্চিতভাৱে চিন্তিত কিন্তু মই তথাপিও এটা কথা কওঁ যে মানৱীয়তাৰ খাতিৰত যদি ভৱিষ্যতে ক'ৰবাত অসমতে দিব বুলি কথা নহয় বেলেগ ৰাজ্যলৈও লৈ যাবগৈ পাৰে যদি দিব লগা হয় তো ভাৰতবৰ্ষখনটো ইমান সৰু নহয় এখন ৰাজ্য নহয় গতিকে বেলেগ ৰাজ্যলৈ লৈ যাবগৈ পাৰে কিন্তু এটা কথা ঠিক যে আমি যিখিনি মানুহ ভাৰতবৰ্ষৰ পৰা গৈ একালৰ ভাৰতবৰ্ষত এতিয়া বাংলাদেশত আছে সেই মানুহখিনিয়ে কিন্তু যিকোনো প্ৰকাৰে সুৰক্ষিত হৈ থাকিব লাগে তেওঁলোকৰ সভ্যতা সংস্কৃতি ধৰ্ম সকলোখিনি মান মৰ্যাদা ৰক্ষা কৰি বাংলাদেশত জীয়াই ৰাখিব পৰা এটা পৰিস্থিতি নিৰ্মাণ কৰাটো বৰ্তমান বাংলাদেশী চৰকাৰৰ এটা খুব প্ৰয়োজনীয় কাম হৈ পৰিছে গতিকে আমি সেইকাৰণে হিন্দুসকল সুৰক্ষিত হৈ থাকক সংখ্যালঘু আটাইবোৰ মানুহ তাৰ সুৰক্ষিত হৈ থাকক এই কথাটো মই সাইদুল আপুনি এটা পইণ্ট শেষৰটো পইণ্ট আপোনাৰ থাকি গৈছিলে আপুনি কি ক'ব বিচাৰিছিলে দুটা কথা এটা হৈছে কি বাংলাদেশৰ গোটেই বিষয়টো আমি লক্ষ্য ৰাখিছোঁ ভাৰত চৰকাৰে লক্ষ্য ৰাখিছে আমাৰ বিশ্বাস ভাৰতৰ যিটো আজি দেশৰ ইণ্টাৰনেশ্যনেল এটা স্থিতি সেই স্থিতিৰে গোটেই বিষয়টো সমাধানৰ ক্ষেত্ৰত এটা বাট ওলাব দ্বিতীয় কথাটো হৈছে কি বাংলাদেশত 1974ত প্ৰায় 97 লাখ হিন্দু মানুহ আছিল 1974ত 2022ত সেইটো হৈ গ'ল প্ৰায় 1,31 লাখ আৰু তাৰ বিপৰীতে মানে আমি মুছলমানৰ যিটো জনসংখ্যা মই পাছত এটা কাৰণ আছে 6,10 লাখ আৰু 22ত হৈছে এইটো 15 কোটি মানে মুছলমানৰ জনসংখ্যাটো প্ৰায় তাত 3 গুণৰ কাষলৈকে বাঢ়িছে আৰু হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট কম গতিকে আমি যিটো এটা অংক কৰি সদায় দি আছোঁ যে বাংলাদেশৰ জনসংখ্যা সংখ্যালঘুৰ যিটো স্থিতি সেইটো কমি গৈ আছে জনসংখ্যাৰ যিটো ভলিউম সেইটো কিন্তু বাঢ়ি আছে কিন্তু পাৰ্চেণ্টেজটো মানে এনেকুৱা হৈছে যে তাৰ যিটো মুছলমানৰ যিটো জনসংখ্যা বৃদ্ধি এইটো অস্বাভাৱিক জনসংখ্যা বৃদ্ধি যাৰ কাৰণে তাত হিন্দুটো দিনক দিনক সংখ্যা এই বিষয়টো মই এটা কথা ক'ব খুজিছোঁ এই গোটেই বিষয়টো আমি বাংলাদেশৰ আভ্যন্তৰীণ কথাত কেতিয়াও মাত পাতিব নোৱাৰো কিন্তু তাৰ যিখিনি সংখ্যালঘু আছে সেইখিনি আমাৰ কাৰণে এটা শংকা এইকাৰণে শংকা যদি তেওঁলোকে অসমলৈ আহে আমি অসমীয়া জাতিটো সংখ্যালঘু হ'ম আৰু সেই শংকাটোৰ কাৰণে আমি এটা কথা বিচাৰোঁ 100% ভাৰত অসমীয়া মানুহ হিচাপে বাংলাদেশৰ প্ৰতিগৰাকী হিন্দুৰ নাগৰিকত্ব অক্ষুণ্ণ থাকক আৰু লগত তাৰ যিটো সুৰক্ষা এইটো দায়িত্ব ভাৰত চৰকাৰে লওক গতিকে মই অনুষ্ঠান সামৰিব লাগিব মই সকলোৰে ওচৰলৈ শেষৰটো খণ্ডত যাব নোৱাৰিলোঁ ক্ষমা বিচাৰিছোঁ অনুষ্ঠান সামৰিব লাগিব কিন্তু এই যি পেনেলৰ পৰা গৰিষ্ঠ সংখ্যকে এক মন্তব্য কৰিলে শৰণাৰ্থীসকলক অসমত স্থান দিব নালাগে আৰু সেই শৰণাৰ্থীসকলক স্থান দিয়া নিদিয়াটো কেন্দ্ৰীয় চৰকাৰৰ কথা সৃষ্টি হোৱা পৰিৱেশ যাতে নহয় বাংলাদেশৰ শৰণাৰ্থী সৃষ্টি হোৱাৰ পৰিৱেশ যাতে নহয় বাংলাদেশৰ যিসকল হিন্দু বা অন্য সংখ্যালঘুসকল তেওঁলোকে যি আত্মনিয়ন্ত্ৰণ বা তেওঁলোকে যি সন্মানেৰে থকাৰ যি এক পৰিৱেশৰ সৃষ্টি হ'ব লাগে মই অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে চক্ৰধৰ গগৈ ডাঙৰীয়া হাফিজ ৰফিকুল ইছলাম ডাঙৰীয়া তুলৰাম গগৈ ডাঙৰীয়া সাইদুল ইছলাম ডাঙৰীয়া ভাস্কৰ বৰুৱা ডাঙৰীয়া আৰু ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন ডাঙৰীয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক এই চিন্তাৰ সময়লৈ অনুষ্ঠান সামৰিছোঁ শুভৰাত্ৰি